উজনি অসমৰ পাছত এইবাৰ নামনি অসমত বানৰ আশংকা। ভূটানে কুৰিচু জলবিদ্যুৎ প্ৰকল্পৰ পৰা পানী এৰি দিয়াৰ ফলত নামনি অসমৰ বিভিন্ন নদ-নদী জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বঙাইগাঁও জিলাতো বানৰ আশংকা বৃদ্ধি পাইছে। ইতিমধ্যে কেইবাখনো নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত বঙাইগাঁও জিলা প্ৰশাসনে সতৰ্কবাণী জাৰি কৰিছে। নদী পাৰৰ লগতে নিম্নাঞ্চলত বসবাস কৰা ৰাইজক বিশেষ সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলা প্ৰশাসনে জানিবলৈ দিয়া মতে যিকোনো সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈ আছে। উদ্ধাৰকাৰী দল, জৰুৰী সেৱা আৰু প্ৰয়োজনীয় সা-সঁজুলি প্ৰস্তুত কৰি ৰখা হৈছে। প্ৰশাসনে ৰাইজক গুজবত বিশ্বাস নকৰিবলৈ, চৰকাৰী নিৰ্দেশনা অনুসৰণ কৰিবলৈ আৰু প্ৰয়োজন হ'লে তৎক্ষণাত স্থানীয় প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। আমি একচুৱেলি ইনফৰমেশ্যন পাইছিলোঁ ভূটানৰ পৰা আমাৰ ইনফৰমেশ্যন দিছিলে যে আমাৰ যোনটো কুৰিচুৰ ডেম আছে, সেই হাইড্ৰ' পাৱাৰ ডেম, তাৰ পৰা আমাৰ হেভি ডিছচাৰ্জ হৈছে পানী। চ' পানী এৰি দিয়াৰ ফলত আমাৰ কিছু কিছু অঞ্চলত মানে আমাৰ আশংকা আছিলে যে আমাৰ পানী হ'ব পাৰে বা ইনাণ্ডেশ্যন এটা ছিটুৱেশ্যন এটা হ'ব পাৰে বা ফ্লাড লাইক ছিটুৱেশ্যন এটা হ'ব পাৰে। সেইকাৰণে আমি এটা এডভাইজাৰী আজি আমি জাৰি কৰিছোঁ DDMA বা আমাৰ জিলা প্ৰশাসনৰ ফালৰ পৰা। আমাৰ এডভাইজাৰীসমূহ আছিলে যে আমাৰ নিৰ্দেশ নোপোৱালৈকে আমাৰ মানস আৰু আই মানস নদীৰ পাৰত যাতে কোনো নাযায়, আমাৰ নদীত বা নদীৰ আশে পাশে কোনো মাছ ধৰা বা কোনো গা ধোৱা বা আমাৰ নাও চলোৱা অথবা আন কোনো ধৰণৰ কাৰ্যকলাপৰ পৰা যাতে বিৰত থাকে। সকলো আমাৰ জিলাৰ আমাৰ যিমান শিশু আছে বা আমাৰ গৃহপালিত পশু আছে, কোনো যাতে নদীৰ পাৰত গৈ পেলাই তাতে অঞ্চলত নাযায়, তাৰ পৰা যাতে বিৰত থাকে। আৰু লগতে পানী ডুব যোৱাৰ ফলত পথ, দলং অথবা নলা পাৰ হ'বলৈ কোনো ধৰণৰ চেষ্টা যাতে নকৰে। আৰু জিলা প্ৰশাসনৰ জিলা দুৰ্যোগ ব্যৱস্থানৰ পৰা যিমান যি আমাৰ পৰৱৰ্তী যি আমাৰ এডভাইজাৰী থাকে সকলোৱে যাতে মানি চলে, সেইখিনি আমাৰ আজি এডভাইজাৰী দিয়া হৈছে। লগতে আমি জনাব বিচাৰিছোঁ যে আমি এনি ফ্লাড লাইক ছিটুৱেশ্যন আমি প্ৰিপেয়াৰ্ড আছোঁ, আমি ৰেডি আছোঁ। আমাৰ লগত অলৰেডি ইমাৰ্জেঞ্চি ৰেস্কিউৰ কাৰণে 15খন আমাৰ নাও আছে আমাৰ DDMAৰ লগত আৰু আমাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ ষ্টেচনৰ লগত। লগতে 87খন আমি বোটছ আমি আইডেণ্টিফাই কৰি দিছোঁ, যিখিনি তাতে আমাৰ প্ৰাইভেট বোটছো আছে। তাৰ আমি গোটেই 87 আমি আইডেণ্টিফাই কৰি দিছোঁ। আমি যেতিয়া দৰকাৰ হয়, whenever need arises, আমি সেইখিনি বোট আমি ৰেস্কিউৰ বাবে ব্যৱহাৰ কৰিব পাৰিম। চ' আমি সকলোকে জনাব বিচাৰিছোঁ আমাৰ যিখিনি এডভাইজাৰী আছে সকলোৱে যাতে মানে আৰু সকলোৱে যাতে মানস আৰু আই মানস নদীৰ পাৰত যাতে গৈ যিকোনো কাৰ্য যাতে তাৰ পৰা বিৰত থাকে। থেংক ইউ।